নমস্কাৰ সকলোকে স্বাগতম জনালো মোৰ অন্য এটি ভিডিঅ'লৈ আশা ৰাখিছোঁ সকলো ভালে আছে এইজোপা জেড প্লান্ট খুব অকণমান থাকতে মই নাৰ্সাৰীৰ পৰা আনিছিলোঁ আৰু আজি মই এই জেড প্লান্ট জোপাৰ বিষয়ে মই নজনা কিছুমান কথা আপোনালোকক জনাম যিখিনি মই কেইবা মাহ আগতে জনা নাছিলোঁ আৰু যাৰ ফলত মই এইজোপা জেড প্লান্ট হেৰুৱাইছোঁ এই জেড প্লান্ট জোপা মোৰ খুবেই প্ৰিয় আৰু মই এজোপা নাৰ্সাৰীৰ পৰা লৈ আহিছিলোঁ কিন্তু মই কেয়াৰ কৰিব নজনাত সেই জেড প্লান্ট জোপা মৰি থাকিল প্ৰায় বাগিচাতে মই দেখো ইউটিউবত সকলোৰে জেড প্লান্ট থাকে আৰু অকণ মানে কিছুমান কাটিঙৰ পৰা পুলি বনায় আৰু মোৰো সেইটো কৰিবলৈ খুব হেঁপাহ কিন্তু মই কৰিছিলোঁ কিন্তু মই বচাব নোৱাৰিলোঁ আৰু মূল গছজোপাও মই বচাব নোৱাৰিলোঁ সেয়েহে এইজোপা প্ৰায় আজি এমাহ আগতে আনিছোঁ নাৰ্সাৰীৰ পৰা খুব সৰু আছিল এতিয়া ইয়াৰ গ্ৰোথটো খুব ধুনীয়া হৈছে আৰু মই খুব সুখী অত্যন্ত সুখী কাৰণ জেড প্লান্ট মই খুব ভাল পাওঁ আৰু ইয়াৰে মই কেইটামান অকণ কাটিং মই লগাইছিলোঁ যোৱাবাৰ মই লগাওতে কেৱল বালি মাটিত ৰুইছিলোঁ কিন্তু মই বচাব নোৱাৰিলোঁ গুৰখিনি পচি গৈছিল এইবাৰ কেৱল কোকোপিটত লগাইছোঁ আৰু খুব ধুনীয়াকৈ শিপা ওলাইছে সেয়েহে মনটো খুব ভাল লাগিছে এয়া দেখিবলৈ পাইছে মোৰ ধুনীয়া সৰু শিপা আহিছে পিছত লগাব লাগিব আৰু এই জেড প্লান্ট খিনি মই ডাঙৰ পাত্ৰ এটা দিব লাগিব বেছি ডাঙৰ নালাগে জেড প্লান্টৰ কাৰণে সৰু হ'লেই হ'ব তথাপি লগাব লাগিব ভালদৰে আৰু জেড প্লান্টৰ কেয়াৰ মই একেবাৰে নাজানিছিলোঁ কিন্তু এতিয়া বহুত জনা হৈছোঁ ইউটিউব চাওঁতে মই বেলেগ একোই নাচাওঁ জেড প্লান্টৰ কেয়াৰ আৰু যোৱাবাৰ মই ছাঁ জাগাত ৰাখিছিলোঁ সেইবাবে মোৰ জেড প্লান্ট জোপা মৰি থাকিল এতিয়া মই প্ৰায় ৰ'দ পৰা ঠাইত ৰাখোঁ এইজোপা আৰু খুব ধুনীয়া গ্ৰোথ হৈছে দেখিবলৈ ধুনীয়া হৈছে মই যিহেতুকে জোপোহা আকৃতিৰ কৰিম বুলি ভাবিছোঁ এতিয়াও মই ইউটিউবত চাই থাকোঁ কেনেদৰে কি কৰিব লাগে আৰু সেয়েহে মই অলপ অভিজ্ঞ হৈছোঁ এইখিনিৰ পৰা আৰু সৰু পোখা আহিছে তলৰ পৰা আৰু এইজোপাৰো মই আজি 2-4টা ডাল কাটি উলিয়াম আৰু কোকোপিটতে লগাই ৰাখিম বুলি ভাবিছোঁ খুব ভাল লাগে জেড প্লান্ট এজোপা ঘৰত থাকিলে সকলোৱে লাকি প্লান্ট বুলি কয় নাজানো কি হয় আৰু এইজোপা বচাব পাৰিলে মোৰ মনটো খুব শান্তি পাব খুব ভাল লাগে জেড প্লান্ট আৰু দেখিবলৈ ধুনীয়া হৈ আহিছে যিহেতুকে মই ৰাতিপুৱা ৰ'দখিনি সদায় লগাওঁ এই জেড প্লান্ট জোপাত আৰু পিছতহে মই মাজেহে মই ভিতৰত থৈ দিওঁ আৰু এতিয়া মই এইজোপাৰ পৰাও 2টামান কাটিং উলিয়াই লগাই ৰাখিম নাজানো বচাব পাৰোঁ নে নাই এইজোপা জেড প্লান্ট কিন্তু যিহেতুকে ধুনীয়া গ্ৰোথ হৈ আহিছে পাৰিম যেন লাগে এতিয়া মই এইজোপা খুব সাৱধানেৰে কাটিছোঁ যিহেতুকে মই আগত এজোপা হেৰুৱাইছোঁ আৰু এই জেড প্লান্ট নাৰ্সাৰীত পাবলৈ খুবেই টান আৰু বহুত দাম লয় নাৰ্সাৰীত বিলাকত এতিয়া বেছি নাকাটো এইখিনিয়ে মই কাটিলোঁ যিহেতুকে জেড প্লান্ট জোপা একেবাৰে সৰু হৈ আছে আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিলোঁ আৰু শেষলৈকে চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ